নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্যটা ডাঙৰ খবৰ প্ৰসংগ হেবাৰ মিয়াখেদা অভিযান আৰু মিয়াখেদা অভিযানৰ মাজতে এবাৰ শৃংখল চলিহাৰ পুনৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। তেওঁ উল্লেখ কৰিছে যে এবাৰ উজনিৰ ভাড়াঘৰত সন্দেহজনক লোকৰ দপদপনি আছে আৰু উজনিৰ ভাড়াঘৰে খিলঞ্জীয়া মুছলমানসকলে বেদখলকাৰী লোকসকলক দিছে আশ্ৰয় আৰু এনে ধৰণৰ যিসমূহ কাৰ্য সেই কাৰ্যসমূহ কৰিবলৈ দিয়া নহব। অসমীয়া খিলঞ্জীয়া লোকসকলৰ জনগাঁথনি পৰিৱৰ্তন কৰিবলৈ দিয়া নহব বুলি হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহাই। জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ অন্যটা খবৰ এবাৰ মিয়াখেদা অভিযানৰ মাজতেই বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে বীৰ লাচিত খানাৰ সচিব শৃংখল চলিহাৰ আৰু খিলঞ্জীয়াৰ জনবিন্যাস পৰিৱৰ্তন হ'বলৈ দিয়া নহব বুলি হুংকাৰ প্ৰদান কৰা হৈছে শৃংখল চলিহাৰ তৰফৰ পৰা। হিন্দু মুছলমানৰ ঊৰ্ধত দেশ আৰু জাতিৰ বাবে আমাৰ এই সংগ্ৰাম সদায় চলি থাকিব বুলি উল্লেখ কৰিছে বীৰ লাচিত খানাৰ নেতাগৰাকীয়ে। ২৬ যুঁজ এখন হ'ব বুলি শৃংখল চলিহাই কৰিলে হুংকাৰ প্ৰদান। এটা ডাঙৰ হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহাই আৰু তাৰ মাজতেই সমগ্ৰ উজনি অসমত ভাড়াঘৰে সন্দেহজনক লোকৈ আশ্ৰয় দিছে খিলঞ্জীয়া মুছলমানে। এটা বিস্ফোৰণ কৰা দেখিবলৈ পোৱা গৈছে খিলঞ্জীয়া মুছলমান সন্দৰ্ভত আৰু অখিল গগৈ পত্ৰ প্ৰেৰণ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শৃংখল চলিহাই। ইতিমধ্যে উজনি অসমত যি মিয়াখেদা অভিযান আৰম্ভ হৈছে সেই মিয়াখেদা অভিযানৰ নামত বীৰ লাচিত খানা তথা আন জাতীয় দল সংগঠনসমূহে সাধাৰণ যিসমূহ তাত মুছলমান লোক আছে খিলঞ্জীয়া মুছলমান লোক সেই মুছলমান লোকসকলক হাৰাশাস্তি প্ৰদান কৰিছে। তেওঁলোকক সেই ঠাইৰ পৰা আঁতৰি যাবৰ বাবে ৭ দিনৰ সময় কোনোবাই ২৪ ঘণ্টাৰ সময় এনেদৰে দাবী ধমকি দিয়া পৰিলক্ষিত হৈছে আৰু তেনেধৰণৰ কাৰ্যক লৈ শৃংখল চলিহাৰ বিৰুদ্ধে সৰব হৈছিল বিধায়ক অখিল গগৈ আৰু অখিল গগৈয়ে এখন পত্ৰ প্ৰেৰণ কৰিছিলে বীৰ লাচিত খানালৈ আৰু সেই পত্ৰখন সন্দৰ্ভত ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শৃংখল চলিহাই। তেওঁ উল্লেখ কৰিছে যে এটা জাতীয় সংগঠনৰ মুখ্য সচিবলৈ তই বুলি সম্বোধন কোনেও নকৰে। যি মানুহৰ সাধাৰণ জ্ঞান থাকে সেই মানুহে তেনেদৰে মন্তব্য বা তেনেদৰে বাক্যৰ গাঁথনি কেতিয়াও নিলিখে আৰু তাৰ লগতে এইবাৰ শৃংখল চলিহাই কৈছে যে আমাৰ যি সংগ্ৰাম সেই সংগ্ৰাম সদায় চলি থাকিব। উজনি অসমত বেদখলকাৰীৰ দপদপনি হ'বলৈ দিয়া নহব কিয়নো এতিয়া উজনিৰ ভাড়াঘৰত কেৱল মাত্ৰ সন্দেহজনক লোকৰ দপদপনি দেখিবলৈ পোৱা গৈছে। বিশেষকৈ এই ক্ষেত্ৰত সহায় কৰিছে খিলঞ্জীয়া মুছলমানসকলে। এই অভিযোগ উত্থাপিত কৰিছে এইবাৰ শৃংখল চলিহাই। তেওঁ উল্লেখ কৰিছে যে উজনিৰ ভাড়াঘৰে সন্দেহজনক লোকৈ আশ্ৰয় দিছে খিলঞ্জীয়া মুছলমানসকলে আৰু যাৰ বাবে এতিয়া খিলঞ্জীয়াৰ জনবিন্যাস পৰিৱৰ্তন হ'বলৈ ধৰিছে আৰু খিলঞ্জীয়াৰ জনগাঁথনি জনবিন্যাস পৰিৱৰ্তন হ'বলৈ দিয়া নহব। হিন্দু মুছলমানৰ ঊৰ্ধত সদায় দেশ আছে আৰু জাতিটোৰ বাবে আমাৰ যি সংগ্ৰাম সেই সংগ্ৰাম আমি সদায় কৰিম আৰু ২৬ত এখন ডাঙৰ যুঁজ হ'ব বুলি উল্লেখ কৰিছে শৃংখল চলিহাই। আৰু এক প্ৰকাৰ শৃংখল চলিহাই স্পষ্ট কৰি দিছে যে যি মিয়াখেদা অভিযান সেই মিয়াখেদা অভিযান ইতিমধ্যে উজনি অসমত চলি থাকিব আৰু এই অভিযানত কোনেও বাধা দিব নোৱাৰে বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে। তেনেধৰণে এইবাৰ হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহাই। এই মুহূৰ্তত শৃংখল চলিহাৰ সেই গুৰুত্বপূৰ্ণ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো। ঊৰ্ধত এখন সংগ্ৰাম আৰু এই সংগ্ৰামখনত আমি দেশ আৰু জাতিৰ কাৰণে কৰি আছো, অসম নামৰ মাজনীৰ কাৰণে কৰি আছো। ঘৰৰ পিছফালে ডাঙৰ ভাড়াঘৰ বহাই গোটেই সন্দেহযুক্ত মানুহখিনিক তাত ভাড়াঘৰ দিছে। খিলঞ্জীয়া হিন্দু মানুহেও ঘৰৰ পিছফালে হিন্দু বঙালী ৰাখিছে, খেদিব লাগিব। লুকাই চুৰ কৰি মনে সোমাই তেতিয়াতো সংবিধানলৈ নোসোমায়, সংবিধানৰ নিয়ম কানুন মানি নোসোমায় আৰু খেদিবলৈ কিহৰ সংবিধানৰ কথা আহে। এখন ৰাজনৈতিক দলৰ সভাপতিয়ে সংগঠনৰ মুখ্য সচিবলৈ পত্ৰ দিয়া ৰাজনৈতিক ইতিহাসত প্ৰথম অসমত। উজনি অসমত লাহে লাহে আগ্ৰাসন হৈছে আৰু আগ্ৰাসনৰ ফলত আমাৰ জনবিন্যাস পৰিৱৰ্তন হৈছে। এতিয়া উজনি অসমত যদি আপুনি খিলঞ্জীয়া হিন্দু মানুহখিনি চাই, কোনো খিলঞ্জীয়া হিন্দু মানুহে ঘৰৰ পিছফালে সন্দেহযুক্ত হিন্দু বাংলাদেশীক ঠাই নাই দিয়া, কিন্তু উজনি অসমৰ একাংশ খিলঞ্জীয়া মুছলমান মানুহে ঘৰৰ পিছফালে ডাঙৰ ভাড়াঘৰ বহাই গোটেই সন্দেহযুক্ত মানুহখিনিক তাত ভাড়াঘৰ দিছে আৰু দিয়াৰ পিছত এটা কি প্ৰব্লেম হৈছে, ভোটাৰ লিষ্টত নাম ভৰাই দিছে। এতিয়া সেইকাৰণে আমি এখন সংগ্ৰাম কৰিছোঁ। এই সংগ্ৰামখন বাংলাদেশৰ বিৰুদ্ধে আৰু যদি কোনোবা খিলঞ্জীয়া হিন্দু মানুহেও ঘৰৰ পিছফালে হিন্দু বঙালী ৰাখিছে, খেদিব লাগিব। জনবিন্যাসটো খিলঞ্জীয়াৰ জনবিন্যাসটো পৰিৱৰ্তন কৰিব দিয়া নহ'ব আৰু তাৰ কাৰণে এখন সংগ্ৰাম হ'ব।
কোনোবাই সাম্প্ৰদায়িক কথা বতৰা ক'ব, আমি কি মনে মনে বহি থাকিম? কিন্তু আপোনাৰ এই সংগ্ৰামখনৰ হোৱাৰ লগে লগে গোটেই অসমত বা নামনি অসমত বা সংখ্যালঘু যিসমূহ সম্প্ৰদায়ৰ সংগঠন আছে, সেই সংগঠনসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু আপোনাক চেলেঞ্জ দিছে। চেলেঞ্জ একচেপ্ট, কিন্তু এইটো ডাঙৰ কথা নহয়। কথাটো হৈছে এখন হিন্দু মুছলমানৰ ঊৰ্ধত এখন সংগ্ৰাম, আৰু এই সংগ্ৰামখনত আমি দেশ আৰু জাতিৰ কাৰণে কৰি আছোঁ, অসম নামৰ মাজনীৰ কাৰণে কৰি আছোঁ। আৰু প্ৰকৃত জাতীয়তাবাদী মানুহ, দেশ আৰু জাতিক ভাল পোৱা কোনো মানুহেই এই আন্দোলনৰ বিৰোধিতা কৰা নাই, আৰু শিৱসাগৰত অতি শীঘ্ৰে যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব। কোৱা হৈছে ৰাজনৈতিক প্ৰেক্ষাপটত, বিজেপিৰ প্ৰেক্ষাপটত আপোনালোকৰ এই ধৰণৰ প্ৰতিবাদ। সংবিধান ভংগ কৰিছে বুলি কৈছে। নহয়, এতিয়া কথাটো হৈছে বাংলাদেশৰ পৰা সিহঁতি কোনখন সংবিধান লৈ আহে? যেতিয়া বাংলাদেশৰ পৰা অসমত সোমায়, কোনখন সংবিধানৰ আধাৰত সোমায়? আইন কানুন কেৱল মাত্ৰ সিহঁতি যেতিয়া বাংলাদেশৰ পৰা লুকাই চুৰ কৰি মনে মনে সোমায়, তেতিয়াতো সংবিধান লৈ নোসোমায়, সংবিধানৰ নিয়ম কানুন মানি নোসোমায়। আৰু খেদিবলৈ কিহৰ সংবিধানৰ কথা আহে? খেদি দিয়া হ'ব। অভিযোগ কৰিছে বিজেপিৰ পৃষ্ঠপোষকতাত আপোনাৰ এই কাম কৰিছে বুলি কৈছে, আৰু কালিৰ দিনটোত ৰন্টু পানী ফুকনলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে অখিল গগৈয়ে। চক পত্ৰ দিছে, এইটো অসমৰ ইতিহাসত প্ৰথম এখন ৰাজনৈতিক দলৰ সভাপতিয়ে সংগঠনৰ মুখ্য সচিবলৈ পত্ৰ দিয়া ৰাজনৈতিক ইতিহাসত প্ৰথম অসমৰ। আজিলৈকে কোনোবা দলৰ সভাপতিয়ে কাৰোবালৈ পত্ৰ দিয়া দেখিছে নেকি? আৰু মোৰ তাত এটা আপত্তি আছে, ৰন্টু পানী ফুকন বীৰ লাচিত থানা অসমৰ মুখ্য সচিব হয়। ৰন্টু পানী ফুকনক তয়কে সম্বোধন কৰি যিখন পত্ৰ দিছে, তাত বীৰ লাচিত থানাৰ প্ৰত্যেক সৈনিকৰ আপত্তি আছে, আৰু অকণমান ভদ্ৰতা থাকিব লাগে। এতিয়া ময়ো জাতীয় সংগঠনৰ বহুত মোৰ ভাইটি আছে, মই ব্যক্তিগত জীৱনত তয় বুলি মাতোঁ, কিন্তু যেতিয়া সামাজিক জীৱন হয়, এখন মঞ্চত থাকোঁ, মই তেখেতক মহোদয় বুলি বা আপুনি বুলি সম্বোধন কৰোঁ। আৰু সেইখিনি ন্যূনতম জ্ঞান থাকিব লাগে। মস্তিষ্কৰ উৰ্বৰতা থকা মানুহে তয়কে জাতীয় সংগঠনৰ এজন মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ নকৰে। শিৱসাগৰৰ পৰা ৰাজনৈতিক 26ত যুঁজ এখন হ'ব।